MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংবাদ মেল, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। নিউজ নাওৰ এক প্ৰতিবেদন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংবাদ মেল, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে আবণ্টন দিয়া 100 কোটি টকীয়া প্ৰকল্প আৰু প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযানৰ অধীনত আবণ্টিত 100 কোটি টকীয়া প্ৰকল্পৰ ৰূপৰেখা প্ৰস্তুত সন্দৰ্ভত আলোচনা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া শিক্ষকেৰে হোৱা আলোচনাৰ অন্তত সংবাদ মেল ডাক্তৰ পেগুৰ। এই সংবাদ মেলত জানিবলৈ দিয়া মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে প্ৰমাণিত স্থাপত্যবিদৰ জৰিয়তে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা পৰিকল্পনা, ছাত্ৰীবাসৰ আসন বৃদ্ধি, নতুন ছাত্ৰাবাস, একাডেমিক ভৱন নিৰ্মাণ, পৰীক্ষাগাৰসমূহ উন্নয়ন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। আনহাতে উচ্চ শিক্ষানুষ্ঠানসমূহত মাচুল সন্দৰ্ভত মন্তব্য শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। মহাবিদ্যালয়সমূহত 90% ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰা হয়। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানেৰে চৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল তুলনা কৰিলে যথেষ্ট কম। মাচুল বাঢ়িলে চৰকাৰে ধন দিবলগীয়া হয়। ইতিমধ্যে 68 কোটি টকা ধন মোকলাই দিয়াৰ কথাও জানিবলৈ দিয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ এখন পুৰণি আৰু অতি গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়খনৰ ক্ৰমাগতভাৱে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু আমি নেশ্যনেল এডুকেশ্যন পলিচি NEP নতুনকৈ ইন্ট্ৰডিউচ কৰাৰ লগে লগে আমাৰ বহুতখিনি প্ৰয়োজনীয়তাও আহিছে আৰু এই পৰিপ্ৰেক্ষিতত আজি মই জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে বিদ্যালয়খনত নাটনি থকা যি আন্তঃগাঁথনিসমূহ বা ইয়াত বিভিন্ন ইকুইপমেণ্টছ, লেবৰেটৰী প্ৰয়োজনীয়তা যিখিনি আছে এইখিনি পূৰণ কৰাৰ কাৰণে অসম চৰকাৰে 100 কোটি টকাৰ এক প্ৰকল্পত অনুমোদন জনাইছে। এই 100 কোটি টকাৰ ভিতৰত কি কাম হ'ব, ইয়াত একাডেমিক বিল্ডিং, হোষ্টেল, ষ্টাফ কোৱাৰ্টাৰ, স্পৰ্টছ ফেচিলিটি, লেবৰেটৰী, অন্যান্য ইকুইপমেণ্ট, এইখিনিৰ ক্ষেত্ৰত আজি মই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰোঁ। ইয়াৰ লগতে সংযোজিত কৰি আৰু এটা ভাল খবৰ আপোনালোক বহুতে গম পায় যে আমাৰ যি প্ৰধানমন্ত্ৰী উচ্চ শিক্ষা অভিযান আঁচনি আছে কেন্দ্ৰীয় চৰকাৰৰ, তাৰ অধীনত এতিয়া NEP মতে কিছু বিশ্ববিদ্যালয়ক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি মেৰু এই হিচাপে ৰূপ দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু যিসমূহ বিশ্ববিদ্যালয়ক বাছনি কৰা হৈছে মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি হিচাপে গঢ় দিয়াৰ কাৰণে তাৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হৈছে আৰু সেই শিতানতো বিশ্ববিদ্যালয়খনে 100 কোটি টকা উপৰঞ্চি লাভ কৰিব। সৰ্বমুঠ আমি ৰাজ্য চৰকাৰৰ 100 কোটি
আৰু PM কুছাৰ 100 কোটি মিলাই 200 কোটি টকা আহি থকা দিনকেইটাত আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে ইয়াত আমাৰ লেবৰেটৰী ইকুইপমেণ্ট ইত্যাদিৰ কাৰণে এইখিনি প্ৰস্তুতি আমি লাভ কৰিম। ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে আজি মই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনাত বহো। খুব সোনকালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এজন খুব প্ৰমাণিত আৰ্কিটেক্ট বা স্থপতিবিদক নিয়োগ কৰি এটা পৰিকল্পনা কৰি ল'ব যাতে আঁচনিসমূহৰ কোনো ডুপ্লিচিটি নহয়, আঁচনিসমূহৰ এটা সমন্বয় থাকে আৰু আমি এটা ভৱিষ্যদৰ্শী ফিউচাৰিষ্টিক নীতি নিৰ্দেশনাৰে দিক নিৰ্দেশনাৰে আমি যাতে এই পৰিকল্পনাটোক আগুৱাই লৈ যাব পাৰোঁ। এই বছৰ মোক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াই জনাইছে যে এই বছৰ সকলোবিলাক নামভৰ্তি হৈ যোৱাৰ পাছত বিশ্ববিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6000 অতিক্ৰম কৰিব। সেই অনুপাতে আমাৰ বয়জ হোষ্টেলৰ ক্ষেত্ৰত নাটনি নাই, কিন্তু ছোৱালীৰ হোষ্টেলৰ ক্ষেত্ৰত আৰু আমি হোষ্টেলৰ আসন বৃদ্ধি কৰাৰ কাৰণেও তেওঁলোকে প্ৰস্তাৱ দিছে। নতুন একাডেমিক বিল্ডিং হ'ব, নতুন বয়জ হোষ্টেলো হ'ব, খেলাৰ সামগ্ৰীসমূহ যিখিনি সা সুবিধা আছে, স্পৰ্টছ ফেচিলিটিজ সেইখিনি বৃদ্ধি কৰাৰ কাৰণে ব্যৱস্থা কৰিম। আমাৰ লেবৰেটৰীবিলাক এতিয়া যিহেতু প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন ঘটিছে, পৰিৱৰ্তন ঘটিছে, গতিকে লেবৰেটৰীবিলাকৰো উন্নয়ন প্ৰয়োজনীয় হৈ পৰিছে। ইকুইপমেণ্ট বহুতখিনি আমাৰ নতুনকৈ কিনিবলগীয়া হ'ব, সেইখিনিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিনিব। আজি ইয়াৰ ৰূপৰেখাখিনি মই প্ৰস্তুত কৰা হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহোঁতেই 100 কোটি টকা ঘোষণা কৰিছিল আৰু এতিয়া তেওঁ মোক নিৰ্দেশ দিছে যে ইয়াৰ ৰূপৰেখাটো ডিটেইল প্লেন এণ্ড এষ্টিমেট শীঘ্ৰে তেওঁ দাখিল কৰিব লাগে। তাৰ প্ৰাৰম্ভিক আলোচনা কৰিলোঁ। আমি খুব কম সময়ৰ ভিতৰত সম্পূৰ্ণ DPR প্ৰস্তুত কৰি আমি চৰকাৰক জমা দিম। কামখিনি আৰম্ভ হ'ব। ধন্যবাদ। উচ্চ শিক্ষাত more than 90% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যন পায় আৰু বাকী ৰেষ্ট যিসকলে ফ্ৰী এডমিশ্যন পোৱা নাই তেওঁলোকৰ সংখ্যা কম। এতিয়া তেওঁলোকৰ ফিজ আৰু যদি প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ফিজ, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ যদি ফিজ, USTMৰ ফিজ, ডন বস্কোৰ ফিজৰ লগত যদি তুলনা কৰে, তেনেহ'লে ৰাজ্য চৰকাৰৰ যিখিনি চৰকাৰী বিদ্যালয় বিশ্ববিদ্যালয়ৰ ফিজ নিচেই পায়। আৰু এই ফিজখিনিক লৈ কলেজে কোনো চিন্তাই কৰিবলগীয়া নাই, ইউনিভাৰ্চিটি কোনো চিন্তাই কৰিব লগা নাই। যিখিনি ফ্ৰী এডমিশ্যন পায় গোটেই পইচা আমি অসম চৰকাৰে ৰিইম্বাৰ্ছ কৰোঁ। তো ফিজটোৰ কাৰণে ফিজ বাঢ়িলেতো উদ্বিগ্ন চৰকাৰখন হ'ব লাগে, ফিজ বাঢ়িলে ক্ষতি চৰকাৰৰ হয়, কাৰণ ফিজখিনি চৰকাৰে দিয়ে। গৰিষ্ঠ সংখ্যক 90% ষ্টুডেণ্টৰ ফিজ অসম চৰকাৰে। বৃদ্ধি পাইছে পইচাখিনিতো চৰকাৰে দিব। 90% ষ্টুডেণ্টে বিনামূলীয়া নামভৰ্তি কৰে, পইচা বিশ্ববিদ্যালয় মহাবিদ্যালয়ক সেই পইচাখিনি অসম চৰকাৰে দিয়ে। আৰু ইতিমধ্যে আমি 68 crore প্ৰথম কিস্তি মুকলি কৰিম বিশ্ববিদ্যালয় মহাবিদ্যালয়। প্ৰাইভেট কলেজৰ লগত যদি ফিজৰ তুলনা কৰে আকাশ পাতাল পাৰ্থক্য।